মহাভাৰতে শিকোৱা 10টা ধনৰ কথা যি আজিও প্ৰাসংগিক। 1. দানবীৰ কৰ্ণ দান দি প্ৰখ্যাত হৈছিল। বিপদ আসন্ন বুলি জানিও কবচ কুণ্ডল ইন্দ্ৰক দান দি মৃত্যুমুখত পৰিছিল। প্ৰথম শিক্ষা, ধন থাকিলে খৰচ কৰিব জানিব লাগিব। 2. ধন সম্পত্তি আহৰণৰ কোনো শ্বৰ্টকাট নাই। দুৰ্যোধনে শ্বৰ্টকাট ল'বলৈ গৈ সৰ্বস্ব হেৰুৱাইছিল। 3. বছৰ বছৰ ধৰি কষ্ট কৰা ধন এদিনত খৰচ হৈ যাব পাৰে বদ অভ্যাসৰ বাবে। জুৱা খেলি যুধিষ্ঠিৰে সৰ্বস্ব হেৰুৱাইছিল এদিনত। 4. জ্ঞানেই হ'ল প্ৰকৃত ধন। সম্পূৰ্ণ জ্ঞান নজনা বাবে অভিমন্যু মৃত্যুমুখত পৰিছিল। জ্ঞান আহৰণ কৰাৰ বাবেই বিজয়ী হৈছিল অৰ্জুন। 5. ধনৰ প্ৰতি লোভ আৰু ধনক লৈ অহংকাৰ নকৰিবা। ধনৰ প্ৰতি লোভ আৰু অহংকাৰেই পতন নিশ্চিত কৰিছিল দুৰ্যোধনৰ। 6. খৰচ কৰিব নোৱাৰা ধন থাকিও লাভ নাই। ধৃতৰাষ্ট্ৰ ৰজা হৈও ধন আৰু সম্পত্তিৰ গৰাকী হৈও সময়ত নিজৰ শক্তি সম্পদ ব্যৱহাৰ কৰিব নোৱাৰাৰ বাবে পতন হৈছিল। 7. ধন ক্ষমতাৰ বাবে নৈতিকতাৰ বিসৰ্জন দিয়া উচিত নহয়। দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত নৈতিকতাৰ বিসৰ্জন দি পিতামহ ভীষ্মই কৌৰৱৰ পক্ষত অৱস্থান কৰিছিল। 8. সৰ্বস্ব হেৰুৱাইও কৌশল অৱলম্বন কৰি আকৌ থিয় হ'ব পাৰি। পাশা খেলত সৰ্বস্ব হেৰুৱাই পাণ্ডৱে পুনৰ সম্পদ গোটাইছিল। 9. বক্ৰপথেৰে ধন আহৰণ কৰাটো খন্তেকীয়া জয়। উদাহৰণ শুকুনি। পাশা খেলত অনিয়মৰ আশ্ৰয় লৈ যুদ্ধ মাতি আনি নিজেও মৃত্যুমুখত পৰিছিল। 10. ধনৰ সঠিক ব্যৱহাৰে সন্মান আনে। উদাহৰণ ভগৱান শ্ৰীকৃষ্ণ। ৰজা হৈও ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক ধন সোণ দিয়া নাছিল, দিছিল উচিত পৰামৰ্শ, যাৰ বাবে ধৰ্ম প্ৰতিষ্ঠা সম্ভৱ হৈ উঠিছিল। ধন আপোনাক লাগিব। ধনৰ প্ৰয়োজনীয়তাক আমি কোনোদিনেই অস্বীকাৰ কৰা নাই। ধন ঘটিব, ধন সাঁচিব, কিন্তু সঠিকভাৱে জীৱনৰ মূল্য ৰাখিব। বাকী ভালে থাকিব।